নমস্কাৰ, আজি হৈছে 23 আগষ্ট শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজিৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। উজনিত নগাই চলাব উচ্ছেদ, মেৰাপানীত তেৰাশীটা পৰিয়ালত নগাই চলালে জৰীপ। এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। উজনিত নগাই চলাব উচ্ছেদ অভিযান, মেৰাপানীত 83টা পৰিয়ালত নগাই চলালে জৰীপ। মেৰাপানী, ভেউলিগুৰি, জয়পুৰত সাধাৰণ জনতাৰ মাজত লাগিছে এতিয়া হাহাকাৰ। মেৰাপানীত, ভেউলিগুৰি, জয়পুৰত লাগিছে হাহাকাৰ আৰু নাগালেণ্ড প্ৰশাসনৰ কেইবাগৰাকীও লোক উপস্থিত হৈ চলালে জৰীপ। মেৰাপানীৰ জনতাক বলপূৰ্বকভাৱে বিচাৰিছিল আধাৰ কাৰ্ড আৰু অসমৰ জনতাৰ জৰীপ চলাবলৈ নাগালেণ্ড প্ৰশাসনৰ অধিকাৰ ক'ত? এই প্ৰশ্ন কৰা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত এই জৰীপ চলিছে বুলি নগাই কৰিলে এক বৃহৎ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। ঘটনাক লৈ মেৰাপানীত এতিয়া চেপা উত্তেজনাৰ সৃষ্টি হৈছে। মেৰাপানী থানাত লিখিত অভিযোগ দাখিল কৰিছে স্থানীয় লোকে আৰু উজনিত নগাই চলাব এতিয়া উচ্ছেদ। মেৰাপানীত 83টা পৰিয়ালত নগাই চলালে জৰীপ। মেৰাপানী, ভৌলিগুৰি, জয়পুৰত সাধাৰণ জনতাৰ মাজত লাগিছে এতিয়া হাহাকাৰ। নাগালেণ্ড প্ৰশাসনৰ কেইবাগৰাকীও লোক উপস্থিত হৈ চলালে জৰীপ। মেৰাপানীৰ জনতাক বলপূৰ্বকভাৱে বিচাৰিছিল আধাৰ কাৰ্ড আৰু অসমৰ জনতাৰ জৰীপ চলাবলৈ নাগালেণ্ড প্ৰশাসনৰ অধিকাৰ ক'ত বুলি প্ৰশ্ন কৰা হ'ল ইতিমধ্যে। আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাতেই এই জৰীপ চলিছে বুলি মন্তব্য কৰিছে নগাৰ ফালৰ পৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ এক ডাঙৰ মন্তব্য। তেওঁ কৈছে যে আমাক বন্দুক নহয় শিক্ষা লাগে। ঘৰ ভাঙিলেও মুছলমানক শেষ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। ঘৰ ভাঙিলেও মুছলমানক শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। আমাক বন্দুক নহয়, আমাক শিক্ষা লাগে। এসাঁজ নখোৱাকৈও ল'ৰা ছোৱালীক পঢ়াব মুছলমানে। ঠেলা ৰিক্সা চলাই হ'লেও সন্তানক কৰিব ডাক্তৰ, ইঞ্জিনিয়াৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পণ ল'লে এইবাৰ সংখ্যালঘু মুছলমানে। মুখ্যমন্ত্ৰীক সমালোচনা AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। ঘৃণাৰ ৰাজনীতি বাদ দি শিক্ষাৰ দায়িত্ব লওক মুখ্যমন্ত্ৰীয়ে। উজনি অসমতো ভাৰতীয় নাগৰিকক ধমক দি একাংশই ধন লৈছে। এইবিলাক চলি থাকিলে ল'ৰা ছোৱালী কেনেকৈ ডাক্তৰ, ইঞ্জিনিয়াৰ, অভিযন্তা হ'ব প্ৰশ্ন কৰিছে বিধায়কজনে। আৰু ঘৰ ভাঙিলেও মুছলমানক শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ মন্তব্য কৰিছে। আমাক বন্দুক নহয়, আমাক শিক্ষা লাগে। এসাঁজ নখোৱাকৈও ল'ৰা ছোৱালীক পঢ়াব মুছলমানসকলে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। উজনিৰ পৰা মিয়া পঠিওৱা দল সংগঠন আজিও নিমাত। ইউনুছ তামুলীৰ এক বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। উজনিৰ পৰা মিয়া পঠিওৱা দল সংগঠন আজিও কিয় নিমাত? ইউনুছ তামুলীৰ এক প্ৰশ্ন বীৰসকললৈ। মিয়াৰ বিৰুদ্ধে মাত মতা উজনিৰ বীৰসকল এতিয়া ক'ত? দেশী জনগোষ্ঠীয় লোকক বাছৰ পৰা ৰখোৱা বীৰকেইজন এতিয়া ক'ত? সেই বীৰকেইজন এতিয়া উৰিয়াম ঘাটলৈ যাওক। সকলোৱে মিলি বীৰসকলক আহ্বান জনাওক উৰিয়াম ঘাটলৈ যাবলৈ। এতিয়া ইউনুছ তামুলীয়ে কৰিছে এক বিস্ফোৰক মন্তব্য। বীৰসকলে নগাৰ আগ্ৰাসনৰ উৰিয়াম ঘাটৰ পৰা বচাওক। যদি পাৰে উৰিয়াম ঘাটলৈ যাওক। হাঁহৰ ওপৰত হিয়াৰ ৰজা দেখাই একো লাভ নাই। য'ত নগাই আগ্ৰাসন দেখাইছে তাত বীৰত্ব দেখুৱাওক। আৰু শৃংখল আৰু চিতু বৰুৱাক তোলা ধুনা এইবাৰ ইউনুছ তামুলীৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। উজনিৰ পৰা মিয়া পঠিওৱা দল সংগঠন আজিও কিয় নিমাত? ইউনুছ তামুলীৰ প্ৰশ্ন এইবাৰ আহি পৰিছে। মিয়াৰ বিৰুদ্ধে মাত মতা উজনিৰ বীৰসকল এতিয়া ক'ত? দেশী জনগোষ্ঠীয় লোকক বাছৰ পৰা ৰখোৱা বীৰকেইজন এতিয়া ক'ত? সেই বীৰকেইজন এতিয়া উৰিয়াম ঘাটলৈ যাওক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ। আকৌ ঘূৰি আহিব নেকি টিকটক ইউজাৰৰ মাজত ব্যাপক উৎসুকতা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। এটি ডাঙৰ খবৰ। শীঘ্ৰে ভাৰতত ঘূৰি আহিব পাৰে আগৰ টিকটক। ভাৰতত প্ৰায় 5 বছৰৰ পিছত উপলব্ধ হ'ল টিকটকৰ ৱেবছাইট। আজিৰে পৰা পুনৰ কাম কৰিছে টিকটকৰ ভাৰতৰ ৱেবছাইটে। অৱশ্যে গুগল প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত এতিয়ালৈকে উপলব্ধ হোৱা নাই ভাৰতৰ টিকটক। আৰু গালৱানৰ সংঘাতৰ পিছত 2020 চনত টিকটকৰ লগতে 58টা চীনা এপ নিষিদ্ধ কৰিছিল ভাৰতে। আৰু শেহতীয়াকৈ পুনৰ উন্নতি হৈছে ভাৰত আৰু চীনৰ সম্পৰ্ক। আৰু ইয়াৰ বাবেই পুনৰ হয়তো উপলব্ধ হ'ব পাৰে টিকটকৰ এই খবৰত এতিয়া দেশজুৰি তীব্ৰ
উৎকণ্ঠা ব্যৱহাৰকাৰীৰ মাজত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক, শীঘ্ৰে ভাৰতত ঘূৰি আহিব পাৰে টিকটক। ভাৰতত প্ৰায় 5 বছৰৰ পিছত উপলব্ধ হ'ল টিকটকৰ ৱেবছাইট আৰু আজিৰে পৰা পুনৰ কাম কৰিছে টিকটকৰ ভাৰতৰ ৱেবছাইটে। অৱশ্যে গুগল প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত এতিয়ালৈকে উপলব্ধ হোৱা নাই ভাৰতৰ টিকটক। আৰু গালৱানৰ সংঘাতৰ পিছত 2020 চনত টিকটকৰ লগতে 58টা চীনা এপ নিষিদ্ধ কৰিছিল ভাৰতে, কিন্তু শেহতীয়াকৈ পুনৰ উন্নীত হৈছে ভাৰত চীনৰ সম্পৰ্ক আৰু সেইবাবে আকৌ ঘূৰি আহিব পাৰে টিকটক। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। NRCৰ পৰা বাদ পৰিব 19 লাখ মানুহ, আৰু কোন আছিল এই মানুহ? এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ডাঙৰ খবৰ। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ। যিহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই, সেয়ে যিখন NRC হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব। NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয় হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। আৰু পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন? এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰশ্ন উত্থাপিত হৈছে। এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী। যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী সোমাই আছে আৰু ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে আৰু NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, যিহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই, সেয়ে যিখন NRC হ'ব সেইখন হ'ব ত্ৰুটিমুক্ত NRC। আৰু বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ। NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয় হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। আৰু পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন? এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, গতিকে অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী সোমাইছে আৰু এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই অপসাৰণ কৰক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নৰসংহাৰক প্ৰস্তাৱ এইবাৰ জমিয়ত উলেমা ই হিন্দৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই অপসাৰণ কৰক। ঘৃণা বিয়পোৱাৰ বাবে গোচৰ ৰুজু কৰক। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নৰসংহাৰক প্ৰস্তাৱ এইবাৰ জমিয়ত উলেমা ই হিন্দৰ। মৌলানা আছাদ মাদানীৰ অধ্যক্ষতাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনুষ্ঠিত হয় এক বিশাল সভা আৰু দেশৰ সকলো প্ৰান্তত থকা জমিয়তৰ কাৰ্যকৰী সমিতিৰ সদস্যৰ অংশগ্ৰহণ হয় সেই সভাখনত। আৰু অসমৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন জমিয়ত উলেমা ই হিন্দ। পেলেষ্টাইনৰ সৈতে তুলনা অসমৰ বৰ্তমানৰ পৰিস্থিতিক। 50,000ৰো অধিক পৰিয়ালৰ উচ্ছেদক লৈ উদ্বিগ্নতা এইবাৰ প্ৰকাশ পাইছে। উচ্ছেদক অমানৱীয়, অন্যায়পূৰ্ণ বুলি দাবী জমিয়ত উলেমা ই হিন্দৰ। ধৰ্মৰ আধাৰত ভেদভাৱ কৰা বুলিও দাবী তুলিলে জমিয়ত উলেমা ই হিন্দে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। সন্দেহযুক্ত লোকে মাটি বেদখল কৰিলেই দায়ী হ'ব জিলা আয়ুক্ত। এইবাৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটাকৈ লাইক কৰি দিয়ক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। এতিয়াৰ পৰা চৰকাৰী ভূমি বেদখল হ'লে দায়ী হ'ব জিলা আয়ুক্ত। ভূমি বেদখল হ'লেই জিলা আয়ুক্তৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। অসমীয়া জাতিক সুৰক্ষা দিবলৈ আৰম্ভ হৈছে এখন যুদ্ধ। যদি এটুকুৰা চৰকাৰী মাটিও বেদখল হয় তেন্তে জিলা আয়ুক্তসকলে নিজে সাৱধান হৈ থাকিব লাগিব। আৰু অসমৰ প্ৰতিজন আমোলা বিষয়াক মুখ্যমন্ত্ৰীৰ এই আহ্বান, চৰকাৰে সেইসকল আয়ুক্তৰ ওপৰত ব্যৱস্থা ল'ব। কোনো কাৰণতে কম্প্ৰমাইজ মানি লোৱা নহ'ব। আয়ুক্ত আমোলাৰ চকুৰ সন্মুখতে যেতিয়া হাজাৰ হাজাৰ বিঘা ভূমি বেদখল হৈছিল, আপোনালোকে ব্যৰ্থতা মানি লৈছিল। অসমৰ প্ৰতিজন কৰ্মচাৰীক আহ্বান, কাৰ্যালয়ত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, অসমৰ প্ৰতিজন কৰ্মচাৰীক আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
কৈছে যে কাৰ্যালয়ত এবাৰ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব। সুযোগ সুবিধা অচিনাকি লোকৰ বাবে নহয়, অসমৰ প্ৰতিটুকুৰা ভূমি বেদখলমুক্ত কৰা হ'ব, এয়া আমাৰ সংকল্প বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু জিলা আয়ুক্ত সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। এতিয়াৰে পৰা চৰকাৰী ভূমি বেদখল হ'লে দায়ী হ'ব জিলা আয়ুক্ত। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। বিজেপিত খহনীয়া, BTRত নচলিব নেকি হিমন্তৰ যাদু? নিৰ্বাচনৰ পূৰ্বে বিজেপিত মক্ষম আঘাত দেখিবলৈ পোৱা গৈছে। BTRত বিজেপি দলত অব্যাহত ধাৰাবাহিক খহনীয়া। বিজেপিৰ প্ৰতি মোহ ভংগ হৈ BPFত বৃহৎ যোগদান দেখিবলৈ পোৱা গৈছে। বিজেপি ত্যাগ চিৰাং জিলা বিজেপিৰ OBC মৰ্চাৰ কাৰ্যকৰী সদস্য বিশ্বজিৎ বৰ্মনৰ। বিশ্বজিৎ বৰ্মনৰ লগতে একাংশ বিজেপি কৰ্মীয়ে যোগদান দিলে এইবাৰ BPFত। উক্ত সভাতে BPFত যোগদান বিজেপিৰ কেইবাগৰাকী নেতাকৰ্মীৰ। বিজনীৰ থুৰিবাৰী ব্লক BPFৰ কাৰ্যালয়ত কোচ ৰাজবংশী জাতীয় কোষৰ দলীয় সভা আৰু কোচ ৰাজবংশী জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে ভেকভাওনা কৰিছে। সভাত উপস্থিত BPFৰ কোচ ৰাজবংশী জাতীয় কোষৰ কেন্দ্ৰীয় উপদেষ্টা অভিৰাম ৰায় আৰু BDC নিৰ্বাচনত কোচ ৰাজবংশী অধ্যুষিত এলেকাত বিজেপিয়ে নাপায় এটা ভোট। নিৰ্বাচনৰ পূৰ্বে এইবাৰ বিজেপিত মক্ষম আঘাত দেখিবলৈ পোৱা গৈছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। ভোটাৰ কাৰ্ড নে আধাৰ কাৰ্ড? আধাৰ কাৰ্ডক প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰাৰ নিৰ্দেশ এইবাৰ সুপ্ৰিম কোৰ্টৰ। SIRক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। আধাৰ কাৰ্ডক প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰাৰ নিৰ্দেশ এইবাৰ সুপ্ৰিম কোৰ্টৰ। SIRৰ প্ৰক্ৰিয়াত 11খন নথিৰ ভিতৰত গ্ৰহণ কৰক আধাৰ কাৰ্ডখন। আৰু বিহাৰত SIRৰ মাজতেই নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ এইবাৰ ন্যায়ালয়ৰ। বিহাৰত SIRৰ মাজতেই নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ এইবাৰ ন্যায়ালয়ৰ। আৰু নিৰ্বাচন আয়োগে বিহাৰত চলোৱা SIRক লৈ এইবাৰ নিৰ্দেশনা সুপ্ৰিম কোৰ্টৰ। SIRত বাদ পৰা ভোটাৰক পুনৰ আবেদন কৰাৰ বাবে আধাৰ ব্যৱহাৰৰ আহ্বান জনোৱা হৈছে। বিহাৰত খুচৰা নিৰ্বাচনী তালিকাৰ পৰা বাদ পৰিছিল 65 লাখ অধিক ভোটাৰৰ নাম। আৰু খুচৰা তালিকাত দাবী আপত্তিৰ বাবে ৰাজনৈতিক দলক সহায় কৰি দিবলৈকো নিৰ্দেশ দিয়া হৈছে। আৰু ভোটাৰৰ নাম কৰ্তনক লৈ একাংশই ন্যায়ালয়ত দাখিল কৰিছিল আবেদন। আৰু এইবাৰ SIRক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এক ডাঙৰ নিৰ্দেশনা। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অসমীয়া গাঁৱলৈ নগাৰ উচ্ছেদৰ জাননী। নগাক হাতজোৰ কৰিবলৈ বাধ্য হৈছে এইবাৰ অসম আৰক্ষী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। অসমীয়া গাঁৱলৈ নগাৰ উচ্ছেদৰ জাননী। নগাই উচ্ছেদৰ জাননী জাৰি কৰিছে অসমৰ লোকলৈ। উৰিয়ামঘাটৰ 1 নং চেতিয়া গাঁও 2 নং চেতিয়া গাঁৱৰ বাসিন্দালৈ জাননী জাৰি কৰিছে এইবাৰ নগাই। আৰু নগাঁৱৰ 1 নং চেতিয়া গাঁৱৰ 8 ঘৰ 2 নং চেতিয়া গাঁৱৰ 2 ঘৰলৈ জাননী এইবাৰ নগাৰ। 7 দিনৰ সময়সীমা বান্ধি দিছে 10 ঘৰৰ পৰিয়ালক। আৰু ঘৰ খালী কৰি ভূমি মুকলি কৰি দিয়াৰ নিৰ্দেশ নগা চেয়াৰমেন আৰু গাঁওবুঢ়াৰ। আনহাতে নগাক হাতজোৰ কৰিবলৈ বাধ্য হৈছে অসম আৰক্ষী। মুহূৰ্তৰ খবৰ জনাইছোঁ, বন বিষয়াক উচ্ছেদস্থলীত গছপুলি ৰোপণত বাধা দিয়া হৈছে। আৰু অসম আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হৈছে একাংশ নগা। আৰু সীমান্তত নগাই হাতত তুলি লৈছে মাৰণাস্ত্ৰ। হাতে হাতে লাঠি জং লৈ আহিছে নগা। আৰু সীমান্তৰ মধুপুৰত নগাৰ বাধাৰ সন্মুখীন হৈছে এইবাৰ বন বিভাগ। উৰিয়ামঘাট সীমান্তত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অসমীয়া গাঁৱলৈ এবাৰ নগাৰ উচ্ছেদৰ জাননী। নগাই উচ্ছেদৰ জাননী জাৰি কৰিছে অসমৰ লোকলৈ। উৰিয়ামঘাটৰ 1 নং চেতিয়া গাঁও আৰু 2 নং চেতিয়া গাঁৱৰ বাসিন্দালৈ জাননী জাৰি কৰিছে নগাৰ ফালৰ পৰা। নগৰ 1 নং চেতিয়া গাঁৱৰ 8 ঘৰ আৰু 2 নং চেতিয়া গাঁৱৰ 2 ঘৰলৈ জাননী জাৰি কৰিছে নগাৰ ফালৰ পৰা। আৰু 7 দিনৰ সময়সীমা বান্ধি দিছে 10 ঘৰৰ পৰিয়ালক। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। NRCৰ পৰা নাম কৰ্তন খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ। 2026ৰ নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ হৈছে ন্যায়ালয়। শীঘ্ৰেই NRCৰ পৰা নাম কৰ্তন হ'ব বহু লোকৰ। NRCত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, পূৰ্বৰ NRCৰ নথি হ'ব পুনৰ নিৰীক্ষণ। আৰু সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে NRCৰ পুনৰীক্ষণ। আৰু প্ৰাক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদনক লৈ নিৰ্দেশনা। কেন্দ্ৰ, ৰাজ্য আৰু RGI লৈ
জাননী এইবাৰ সুপ্ৰিম কোৰ্টৰ আৰু পূৰ্বৰ NRCৰ নথিত আছিল বিসংগতিৰ অভিযোগ 2026ৰ নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ হৈছে ন্যায়ালয় আৰু NRCৰ সমন্বয়ক লৈ জাননী প্ৰেৰণ ন্যায়ালয়ৰ কেন্দ্ৰ ৰাজ্য আৰু RGI লৈ জাননী এইবাৰ সুপ্ৰিম কোৰ্টৰ